মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years of service। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গ্যাৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যিটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেঞ্চন, অৰ্থাৎ এজন ব্যক্তিয়ে OPSে হওক NPSে হওক এটা এচিউৰ্ড পেঞ্চন এটা তেওঁলোকে পাব লাগে। আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স ছেক্ৰেটাৰীৰ লগত, সেই ফাইনেন্স ছেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPSে হওক NPSে হওক এচিউৰ্ড পেঞ্চন এটা পাব লাগে। বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশভিত্তিক হ'ব লাগিব। কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে, বেংগলে OPS লোৱা নাই, বেংগলে মানুহক দিয়া নাই, কাকো নিদিয়ে। য'ত অসম চৰকাৰে দি আছে বেংগলে নিদিয়ে। কৰবাত কিবা এটা ল'লে কৰবাত কিবা এটা কাটি লয়। গতিকে আমি কালেক্টিভ স্পিৰিটত আছোঁ। আজি ৰাজস্থানে OPS দিছে, ঘোষণা কৰিছে, টকা কাটি লোৱাটো বন্ধ কৰিছে, কিন্তু মানুহেতো OPS পোৱা নাই। হিমাচলে কাৰণ এইকেইদিন যোন ৰিটায়াৰ হৈ আছে তেওঁলোকেতো OPS আগৰ পৰাই পাই আছে। অসমৰ বাহিৰে বাকী জেগাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই। গতিকে ৰাজস্থান বা বিভিন্ন জেগাত বিভিন্ন অপজিশ্যনত থকা চৰকাৰে কি কৰিছে, খালি NPSৰ কণ্ট্ৰিবিউশ্যন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল। এতিয়া তেওঁলোক OPS হ'ল নে নাই 2035তহে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035তহে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এতিয়া তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPSৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে, কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব ইট উইল বি অলমষ্ট ইকুইভেলেণ্ট টু দ্য চেলাৰী।
সেইকাৰণে এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যেহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এইটো তথ্যৰ ৰূপত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে অধ্যক্ষ মহোদয় মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই মই কৈছোঁ যে এই গ্যাপটো এছিউৰ্ড পেনশ্যন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ এটা আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে সব ষ্টেটৰ কমেণ্ট বিচাৰিছিল অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেনশ্যন পায় NPS অজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেনশ্যন পাব লাগে এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে মই ইয়াত সাউণ্ডটো দি দিওঁ তেখেতে কৈছিল যে যেটো OPS পালে যেটো পইচা পেনশ্যন পালেহেঁতেন 10 বছৰত সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা ক্যালকুলেট কৰা হ'ব আৰু ক্যালকুলেট কৰি যেটো গ্যাপ সেই গ্যাপৰ এনসাৰটো দি দিলে মুখ্যমন্ত্ৰী ভিডিঅ'টো অখিল গগৈ নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব ঠিক আছে